অকমান ভীতিগ্ৰস্ত হৈছে। ভীতিগ্ৰস্ত হোৱাৰ কাৰণে তেওঁ কি কৰিছে, আজি আমাৰ যিখন মিটিং হৈছে সেই মিটিংখন নহ'বৰ কাৰণে তেওঁ বেলেগ ধৰণে প্ৰচেষ্টা লৈছে। তেওঁ নিজে এখন পেপাৰত আজি কোনো মিটিং নহয় বুলি তেওঁ এডভাৰটাইজ কৰিছে, জাননী দিছে। তাৰ উপৰি চিঠি লিখি বিভিন্নজনক জনাইছে। এখেতসকলক ফোন কৰি কৈছে যে আজি মিটিংখন নহয়। কিন্তু আজিও যদি প্ৰমাণ চাই এইটো এতিয়া দেখিব যে চিঠিখন চাওক, লেটাৰ হেডটো বিভিন্নজন, তেওঁলোকে লোভ দি পেলাই এজন মানুহেই, তেওঁৰ নাম হ'ল ৰাজেন্দ্ৰ দাস, সেই এজন মানুহে বিভিন্ন সময়ত বিভিন্নজনক লোভ দি পেলাই আনি পেলাই বৰ্ডত বহাই এজনক চেয়াৰমেন বনায়। আৰু তেওঁলোকৰ ভিতৰত কিবা সনা পিটিকা থাকিবই নিশ্চয়। সেইটোৱে হয়, যেতিয়াই তেওঁৰ উদ্দেশ্য ফুলফিল হয় সেইজনক লাঠ মাৰি দি আকৌ বেলেগ এজন আনি লয়। এতিয়াও 1 মাহৰ আগতে এজনক এনেকুৱাকে আনি লৈছে। এতিয়া মেকুৰীৰ ডিঙিত তেওঁ তেওঁৰ ডিঙিত ওলমাই দিছে। আজি এই ফ্ৰড কেছত যদি দৰকাৰ হয়, যদি গভৰ্ণমেণ্টে একশ্যন লয়, তেতিয়াহ'লে এই চেয়াৰমেন তেওঁ নিশ্চয় জেললৈ যাব। তেওঁ আকৌ মূৰ পুলুকা মাৰাৰ বুদ্ধি লগাব। গতিকে মই অকল এজনকে দোষাৰোপ কৰিব বিচাৰিছোঁ। তেওঁৰ অবিহনে যিকেইজন মানুহে বহে চেয়াৰমেন হয়, তেওঁলোকে হয়তো এই বেংকটোৰ ইতিবৃত্তিয়ে নাজানে। গতিকে তেওঁলোক স্কেপ গোটহে। বেংকৰ যিমান একাউণ্টছ আছে, ৰিজাৰ্ভ বেংকৰ কি আমাৰ পাণবজাৰৰ যিটো চিট মানিটো শ্বেয়াৰ হোল্ডাৰৰ মানিটো সেইটোতো বেলেগেই। তেওঁলোকে বেলেগ বেলেগ বেংকত একাউণ্টছ খুলি পেলাই যিখিনি একাউণ্টছ কৰি থৈছে, এয়া দি থৈছে কোঅপাৰেটিভৰ ৰেজিষ্টাৰে যে বন্ধ কৰি ৰাখিবলৈ কৈছে, কোনেও চুব নোৱাৰে। কিন্তু কোনেও নামানে তেওঁৰ কথাও। আজিৰ দিনতো চুই আছে। জাগিৰোডতো তুলি আছে, সোণাপুৰতো তুলি আছে, লামডিং, ডিফু আৰু হাফলঙত এতিয়াও আজি যদি কাইলৈ কোঅপাৰেটিভৰ মানুহ পঠাই দিয়ক বা পুলিচৰ মানুহ গৈ পেলাই চাওক, তেওঁলোকে বেংকৰ নামত ফ্ৰড কৰি পেলাই পইচা উঠাই খাই আছে। কি কামত ব্যৱহাৰ মানে বেংকৰ কাম কি? যিহেতু এইটো যিটো কোঅপাৰেটিভ ছ'চাইটি আমাৰ ফৰ্ম কৰিছিলে সেই সময়তে বেংকৰ হ'বৰ কাৰণে ফৰ্ম কৰিছিলে, সেইকাৰণে সঞ্চয় আৰু ঋণদানৰ কাৰণে কৰিছিলে। থ্ৰিফ্ট এণ্ড ক্ৰেডিট ছ'চাইটি বুলি কয়। নুশুনে। ইভিন ভেৰি ৰিচেণ্টলি যিখন এখেতসকলে কৈ গৈছে বৰ্ড এখন বনাইছে বুলি, মই বিচাৰিছিলোঁ যে বৰ্ডখন কিহৰ, তেওঁলোকৰ পৰা এপ্ৰুভেল বিচাৰিছিলোঁ। তেওঁলোকে কৈছে হয় আমি এখন কোঅপাৰেটিভ ছ'চাইটি বনাই পেলাই এপ্ৰুভেল দিছোঁ। মানে আগতেওতো আপোনালোকে কোঅপাৰেটিভ ছ'চাইটিৰ এপ্ৰুভেল দিয়ে। এতিয়া এপ্ৰুভেল দিয়াৰ পিছত তেওঁলোকে কিয়, তেওঁলোকক দেখালোঁ মই 24তে এপ্ৰুভেল দিয়া, 25ত বেংকৰ নামত তেওঁলোকে কেলেণ্ডাৰ ছাপা কৰিছে, বিভিন্ন জেগাত পোষ্টিং কৰি থৈছে। আজিৰ দিনত মই দেখালোঁ কেইটা বেংকত, তেওঁলোকৰ ফটোগ্ৰাফৰ সৈতে দেখুৱাইছোঁ, কেইটা বেংকত এতিয়াও কোঅপাৰেটিভ বেংক বুলিয়ে লেখা আছে। আৰু আজিৰ দিনত এনেকুৱা লাগিছে যে অকণমান কাম হৈছে। এতিয়া আমি গভৰ্ণমেণ্টক সুধিব বিচাৰোঁ যে ইমান ডাঙৰ এটা ইকনমিক অফেন্স হৈ থাকোঁতে গভৰ্ণমেণ্টৰ ইমান বিয়াগম অফিচাৰ ইটো সিটো ধৰি ফুৰে, এই ভুৱা বেংক এটাই যে ৰাইজক, অসমৰ ৰাইজৰ মানুহৰ পইচা উঠাই পেলাই খাই আছে, সেইটোত কিয় একো একশ্যন নলয়? এইটো এটা চিন্তনীয় বিষয়। আমি কাকো দোষাৰোপ কৰিব যোৱা নাই, কিন্তু সাধাৰণ মানুহ হিচাপে ক'ব বিচাৰিছোঁ, মই শ্বেয়াৰ হোল্ডাৰ এই বেংকৰ কিবা সেইটো বেলেগ কথা, কিন্তু এইটো এটা ডাঙৰ অফেন্স। RBI লাইচেঞ্চ নোহোৱাকৈ তেওঁলোকে ইনফেক্ট 2000 চনৰ কোঅপাৰেটিভ ৰেজিষ্টাৰ হৈছে 2001 চনত, তেতিয়াৰ পৰাই কোঅপাৰেটিভ, তেতিয়াৰ পৰাই বেংক চলাইছে। তেওঁলোকে অজুহাত বহুত দেখাব, কোৰ্টত অমুক দিছিলোঁ, কোৰ্টত তমুক দিছিলোঁ, কিন্তু 2007 চনতে কৈছে যে ৰিজাৰ্ভ বেংকে আমি নিদোঁ। 2017 চনত আকৌ দিলে আটাইকেইটা গভৰ্ণমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, তাৰপিছতে কোৰ্টৰ, এনেকুৱাকে আটাইখিনি ৰিজাৰ্ভ বেংকৰ মানুহ গোটেইখিনিয়ে ক'লে যে কোনেও এনেকুৱাকে চলাব নোৱাৰে, ইমিডিয়েটলি বন্ধ কৰক। 2017 চিঠি আছে। আমি একচুৱেলি বিভিন্ন সময়ত বিভিন্ন মিনিষ্টাৰ আহি গৈছে, হেৰি হৈছে, যিহেতু এইটো বেংকৰ ষ্টাৰ্ট হওঁতেই আমাৰ সন্মানীয় হিতেশ্বৰ শইকীয়াদেৱৰ দিনতেই এইটো ষ্টাৰ্ট হৈছিলে। সেই সময়তে তেখেতে এস্কাৰ্ট বেংকৰ লগত মাৰ্জ কৰি দিছিলে যাতে বেংকটো থাকি যায়, কিন্তু এস্কাৰ্ট বেংকৰ পৰা সিহঁতে বুদ্ধি কৰি ওলাই আহিলে, আহি পেলাই আইডেণ্টিটি ল'লে এজ এ কোঅপাৰেটিভ ছ'চাইটি আৰু ভুৱা বেংক হিচাপে আজিলৈকে চলাই আছে।
গতিকে আমি ভাবোঁ বোধ হয় মুখ্যমন্ত্ৰী এই বস্তুটো ভালকে কোনো জনোৱা নাই, নহ'লে মই ভাবোঁ আজি মুখ্যমন্ত্ৰীয়ে নিশ্চয় এইটোৰ ওপৰত ষ্ট্ৰং ষ্টেপ ল'লে হয়। গতিকে আমি ইয়াৰ দ্বাৰাই আপোনালোকৰ থ্ৰুৱেদি জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ভিজিলেন্সক দি ইডিক দি যিকেইজন মানুহে ফ্ৰড কৰিছে তেওঁলোকক জেলত ভৰাওক, আৰু বাকী যিখিনি মানুহৰ শ্বেয়াৰ হোল্ডাৰৰ এইটো কোঅপাৰেটিভ ছ'চাইটি তেওঁলোকক এখন বৰ্ড ফৰ্ম কৰি পেলাই তেওঁলোকৰ বৰ্ডেৰে এখন কোঅপাৰেটিভ চলাবলৈ সহায় কৰি দিয়ক। বেংকৰ নাম লৈ ফ্ৰড কৰি আছে যে আৰু শ্বেয়াৰ হোল্ডাৰক অৱজ্ঞা কৰি আছে, মেইন কোনখন কি নাম? আমাৰ গুৱাহাটী যিখন শ্বেয়াৰ হোল্ডাৰৰ মিটিং হৈছে, এই শ্বেয়াৰ হোল্ডাৰৰ মিটিংখনত মই ধুবধৰা এস্কাৰ্ট ব্ৰাঞ্চৰ নৰেশ্বৰ বৰাই কৈছোঁ। যেতিয়া এস্কাৰ্ট বেংক আছিল তেতিয়া দুৰ্বল হৈ গ'ল, দেউলীয়া হ'ল। দেউলীয়া হোৱাৰ পিছত এই এস্কাৰ্ট বেংকৰ পৰিৱৰ্তে তেওঁলোকে এটা ফাণ্ড কৰিলে যে দি ইউনিয়ন কোঅপাৰেটিভ বেংক লিমিটেড। এই দি ইউনিয়ন কোঅপাৰেটিভ বেংক লিমিটেড বনাই অসমৰ প্ৰায় 14,000 শ্বেয়াৰ হোল্ডাৰৰ পৰা এই বেংকটোৱে বেংক বনাম বুলি কৈ, দি ইউনিয়ন কোঅপাৰেটিভ বেংক বনাম বুলি কৈ 6,68 লাখ টকা কালেকশ্যন কৰি তেওঁলোকে আজি 25 বছৰ ধৰি বেংকটো বনাবতো নোৱাৰিলে। তাৰ পৰিৱৰ্তে তেওঁলোকে যিখিনি ইয়াৰ ডিভিডেন্স আছে এইখিনি তেওঁলোকে কেইজনমান লুণ্ঠনকাৰীয়ে তেওঁলোকে ভোগ কৰি আছে। এতিয়া কথা হ'ল অসমৰ যে 14,000 শ্বেয়াৰ হোল্ডাৰে তেওঁলোকক খোৱাৰ কাৰণে শ্বেয়াৰ মানিখিনি দিয়া হোৱা নাছিল, যে গাঁৱৰ ভিতৰৰ মানুহৰ পৰা টকাখিনি কেনেকৈ তেওঁলোকে চলাই আছে 25 বছৰ ধৰি। গতিকে আমাৰ শ্বেয়াৰ হোল্ডাৰখিনি এই ক্ষেত্ৰত সকলোৱে সজাগ হৈ আচলতে হয় বেংক বনাওক, নহ'লে শ্বেয়াৰ হোল্ডাৰৰ টকাখিনি তেওঁলোকে অতি শীঘ্ৰে তদন্ত কৰক, নহ'লে যিমানখিনি কৰাপশ্যন চলি আছে এই কৰাপশ্যনখিনিৰ সমাধান নাহিব। আৰু কি হ'ব তাৰ বিনিময়ত এই 6,68 লাখ টকা তেওঁলোকে তেওঁলোকৰ জীৱনটো খাই থাকিব, বাকী শ্বেয়াৰ হোল্ডাৰখিনি এনে যাব। গতিকে মই আজি এই কনফাৰেন্স মিটিঙত অনুৰোধ জনাইছোঁ যে সদৌ অসমৰ এই 14,000 শ্বেয়াৰ হোল্ডাৰে প্ৰত্যেকেই মনোযোগ দিয়ক, মই অনুৰোধ জনাইছোঁ। আৰু ইয়াত আহি তেওঁলোকে বেংকত কিবা কমপ্লেইন দিছে নেকি আপোনালোকে? আমি RCS লৈ গৈ আছিলোঁ, দুবাৰমান গৈছিলোঁ। তেওঁলোকে এই সম্পৰ্কে তেওঁলোকৰ লগত আলোচনা কৰি আমি কৈছিলোঁ যে অভিযোগ কৰিছিলোঁ যে তেওঁলোকে বেংক নোহোৱাকৈ কেনেকৈ বেংক কৰি তেওঁলোকে চলাই থাকিব পাৰে, ইখন আচলতে ছ'চাইটি হিচাপে থাকিব লাগিছিল। কিন্তু কেনেকৈ চলাই আছে বেংকৰ নামত, কাৰণ বেংক নহ'লেতো চলাব নোৱাৰে। তেওঁলোকে বেংক নামত কেনেকৈ চলাই আছে এইখিনি RCS জানে। গতিকে এই ভিতৰীয়া তদন্তখিনি, সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে শ্বেয়াৰ হোল্ডাৰখিনি ইয়াৰ ভিতৰীয়া কথাখিনি জানিব লাগে আৰু তদন্ত কৰিব লাগে। থাকিলে সেই মহেন্দ্ৰ দাসৰ তেওঁ ৰিটায়াৰমেণ্ট হৈ গ'ল, 64 years till now। তেওঁ এতিয়া সেই মেনেজাৰত নাই। তাৰপিছত কি কৰিলে, এওঁলোকে এই ভাঙাঘৰত তেওঁলোকে হেড অফিচ পাতি ৰাজেন্দ্ৰ দাস তেওঁ MD হৈ বেংক নোহোৱাকৈ এই অংশীদাৰসকলক টকাখিনি কেনেকৈ তেওঁলোকে ইউজ কৰি আছে, তেওঁলোকে কেনেকৈ ভক্ষণ কৰি আছে, লুণ্ঠন কৰি আছে, এইখিনি কথা নিশ্চয় RCS জানে। কাৰণ বেংক এখন হ'ব লাগিলে RCS বেংকটো দিব নোৱাৰে। RCS বেংক এটা হ'ব লাগিলে ৰিজাৰ্ভ বেংকৰ কনচেণ্ট লাগিব, লাইচেঞ্চ লাগিব।
গতিকে তেওঁলোকে বেংক নাম যে আমি দি ইউনিয়ন কোঅপাৰেটিভ বেংক বনাম, তাৰপিছত ৰাইজৰ আমি সৎ কাম কৰিম। এই কামটো কিয় কৰিলে? তেওঁলোকে এছকাৰ্ট বেংকত থাকোঁতে তেওঁলোকে গোটেইখিনি টকা ভক্ষণ কৰি যিবিলাক মানুহে তাতে টকা জমা কৰিছিল সেই টকাখিনি তেওঁলোকে ঘূৰাই দিব নোৱাৰা হ'ল। তাৰ বিনিময়ত বেংকবিলাক বন্ধ হৈ গ'ল। এতিয়া আমাৰ ধুবৰা ব্ৰাঞ্চত মহেন্দ্ৰ দাস নামৰ এজন মেনেজাৰ আছিল। সেই মেনেজাৰজনে কি কৰিছিল যে ক'লে যে আপোনালোকে শ্বেয়াৰ খোলক আৰু এই বেংক এছকাৰ্ট বেংকৰ পৰিৱৰ্তে আমি দি ইউনিয়ন কোঅপাৰেটিভ বেংক বনাই আমি সব ঋণখিনি পৰিশোধ কৰি দিম। এইটো প্ৰতিশ্ৰুতি দি সিটো অঞ্চলত ধূপধাৰা অঞ্চলত তেওঁ শ্বেয়াৰ মানি কালেকশ্যন কৰিলে। কৰি তেওঁলোকে বেংক বনাব নোৱাৰিলে। বেংক নহ'ল। এই 25 বছৰে তেওঁলোকে এই অংশীদাৰখিনিক সোসাইটির যেখানে রিসিপ্ট কিন্তু ব্যাংকের সিলটো আছে তাতে। আর সেক্রেটারি এজন কি সাম মহন্ত কি মহন্ত আছিলে লক্ষ্যজন মহন্ত সাম তেওঁ সেক্রেটারি যাম কোনদিন তেওঁ সমবায় সেক্রেটারি যাম। উদ্দেশ্যটো আমাৰ 11 জনক একচেপ্ট কৰিব লাগে, নতুনকে বৰ্ড হ'ব লাগে, এই যে হ'ব লাগে আমাৰ উদ্দেশ্য এইটো। আমি জনামতে এই বেংকৰ এমডি হ'বলৈ তেওঁ নেশ্যনেল বেংকৰ পৰা ৰিটায়াৰ পাৰ্চন আহিব লাগে। নেশ্যনেল বেংকৰ নেকি ৰাজন দাস? তেওঁ নেশ্যনেল বেংকৰ পৰা অহা নাই। তেওঁ এজন আমাৰ যে 25টা ব্ৰাঞ্চ আছে সেই 25টা ব্ৰাঞ্চৰ এজন মানে ব্ৰাঞ্চ মেনেজাৰ আছিল। ব্ৰাঞ্চ মেনেজাৰ কোনোবাই আনিলে এইটো এওঁলোকৰ ভিতৰত মানুহে আনি এটা ভয়তে ইনচাৰ্জ কৰি দিলে তেওঁলোকক। তেওঁ বহুত গেলেগে তেওঁ মানে আপোনাক মই কৈ আছোঁ, মই আপোনাক কৈ আছোঁ, এইখন আপোনালোকক মই কপি এটা দিম। ভিজিলেন্সত দিছে কাগজখন। এইখন আপোনাৰ RCSত দিছিলে। এইখন কাগজ RCSত দিছিলে। কোনে দিছিলে আপোনাক কৈ আছোঁ। অনন্ত গোস্বামী ডিৰেক্টৰ, অমৰেশ্বৰ ৰায় ডিৰেক্টৰ, আব্দুল চামাদ চকাৰ ডিৰেক্টৰ আৰু আব্দুল হানান বৰা ডিৰেক্টৰ, মহত আলী চলিহা আৰু নৰেশ্বৰ হাজৰিকা এওঁলোকে চেয়াৰমেন আৰু ৰাজেন দাসৰ ওপৰত দিছিলে সোণাৰীৰ মাটি বাৰী বিকাৰ কাৰণে। এইটো ইনকুৱাৰী হ'ব লাগে। তাৰপিছত তেওঁলোকে এইটো CM ভিজিলেন্সত তেওঁলোকে এইটো কপি দিছে, কিন্তু CM ভিজিলেন্সে কোনো একশ্যন নল'লে। নলোৱাৰ পিছত আকৌ ৰাজেন দাসকে দিছিলে। দিয়াৰ পিছত তেওঁলোকৰ কোনো CM ভিজিলেন্সে এইখন কাগজ আপোনালোকক মই কপি এটা দিছোঁ হা। যি হওক, এতিয়া এইটো এটা আমাক আৰু আনফালে আৰু চাব আৰু তেওঁলোকে এতিয়া আমাৰ যিখন বেংকত দুখন গাড়ী আছে, এখন গাড়ী সেই ললিত শইকীয়া যিজন মানুহ চেয়াৰমেন আছিলে সেই ললিত শইকীয়াই গাড়ীখন তেওঁৰ ঘৰত ব্যৱহাৰ কৰি আছিলে যোৱা 5 বছৰতে থাকি। গাড়ীখন মানে এতিয়া গাড়ীখন আজিও আমাৰ বেংকত চমজাই গাড়ীখন বলেৰ' গাড়ী এখন আছিলে। আজিও গাড়ীখন আমাৰ তাত নাই। আমি শুনামতে ক'ত থানাত বোলে গাড়ীখন চিজ কৰি থৈ দিছে গাড়ীখন, আমি শুনামতে। আৰু যিখন বৰ্তমানৰ গাড়ী আমাৰ ঘৰৰ বেংকত আছে সেই গাড়ীখনৰ এই ৰাজেন দাস আৰু কেইজনমান মানুহ আছে এই লক্ষ্যজিৎ মহন্ত আছে, ইহঁতে ঘৰুৱা কামত ব্যৱহাৰ কৰে কৰি তেওঁলোকে বৰ্তমান তেনেকৈ চলাই আছে গাড়ীখন। এতিয়াতো 5জন মানুহ থাকি কৰিলে 5জনে লুটপাট কৰি খায়। আৰু এটা আপোনাক কথা কওঁ, আমাৰ বেংকৰ যিটো ইউনিয়ন কোঅপাৰেটিভ বেংক বুলি আছে, কিন্তু এইটো বেংকৰ শাখাই চলি আছে, বেংক চলি আছে। বেংক চাইনবোৰ্ড আপোনালোকে দি দিছোঁ, বেংক হিচাপে চাইনবোৰ্ড আছে, বেংকৰ একাউণ্ট আছে। আমাৰ ভৰলু আপোনাৰ কি বুলি কয় পাণবজাৰ ব্ৰাঞ্চত ষ্টেট বেংকত আৰু য়েছ বেংক ভাঙাগড় ব্ৰাঞ্চত আছে। দুটা একাউণ্ট আছে। 6,68 লাখ টকা। আজি 15-20 বছৰ তাতে যিটো সুদ হয় সেই সুদৰ টকাটো আমি কিন্তু আমি শ্বেয়াৰ ল'লে আজি 1 পইচা পাব নাই। প্ৰায় 100 কোটি মান হ'ব টকা, 100 কোটিৰ ওপৰ হ'ব আমাৰ টকা। 100 কোটি কেনেকৈ সেই টকা আমাক 1 পইচা নাই। তেওঁলোকে ভয় আৰু কোনো AGM নহকে কোনো ডিৰেক্টৰ মিটিং নকৰে। এই ৰাজেন দাসৰ মানুহজনে তেওঁ CCTV কেমেৰা লগাইছে তাতে। আৰু এখন মিটিং কৰিলে তেওঁলোকে 10 লাখ টকা খৰচ দেখুৱায়। এখন মিটিং কৰিলে 10 লাখ টকা খৰচ হয়। মানুহ খুব 4-5জন দেখুৱায় তেওঁলোকে। ডিৰেক্টৰ কেইজনে মিটিং আছে, ক'ত যাব, গোলাঘাট যাব, যোৰহাটত যাব, তাতে মিটিং কৰে। গুৱাহাটীত তেওঁলোকে ডিৰেক্টৰ মিটিং কেতিয়াও নকৰে। লিমিটেড হেড অফিচ গুৱাহাটী ভঙাগড় জাননী আজি 16/3/25 তাৰিখে দেওবাৰে দিনৰ 11 বজাত ৰূপনগৰ মুক্তিযুঁজাৰু ভৱনত সভাগৃহত আমাৰ কোনো বিশেষ সাধাৰণ সভা আহ্বান কৰা হোৱা নাই। সকলো অংশীদাৰৰ জ্ঞাতে এই জাননী দিয়া হ'ল। এইটো লিখিছে ৰাজেন্দ্ৰ দাস, ভাৰপ্ৰাপ্ত পৰিচালনা সঞ্চালক, ইউনিয়ন কোঅপাৰেটিভ বেংক। এইটো আপুনি এই
হোৱাটছএপত দি দিয়ে। আচলতে এইটো ৰাজেন দাস এণ্ড কোম্পানী আজি কিছুদিনৰ আগতে বেংক শব্দটো নমাই দিছে, তথাপিতো কাৰ জোৰত বলিয়ান হৈ তেওঁলোকে বেংক ব্যৱহাৰ কৰি আছে। প্লাছ বেংক কৰিম বুলিয়ে 6 কোটি কিমান লাখ টকা সংগ্ৰহ কৰি এই শ্বেয়াৰৰ যিখিনি সুদ, আজি 25 বছৰ ধৰি শ্বেয়াৰৰ সুদখিনি দি তেওঁলোকে দৰমহা খাই আছে, গুৱাহাটীত ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে। অকল যে ইউনিয়ন কোঅপাৰেটিভ এয়াই নহয়, আচলতে কৃষ্ণা ক্ৰেডিট কোম্পানীৰ দিনৰ পৰা এটা লুট কোম্পানী আছিলে এইটো, তাৰপিছৰ পৰা এস্কাৰ্টৰ পিছৰ পৰা এইটো এতিয়া ৰাজেন দাস আৰু এজন নিজে পাতি লোৱা চেয়াৰমেন আছে, প্লাছ অনন্ত গোস্বামী নিজে বনি লোৱা চেয়াৰমেন, প্লাছ আৰু কাৰ্যালয়ত কেইজনমান আছে, ধেমাধৰা বুলিয়ে ক'ব লাগিব, লক্ষ্যজ্যোতি মহন্ত, পংকজ, লিপিকা। সিহঁতে কেৱল এই 6 কোটি টকাৰ যিটো সুদ, এই সুদটো সিহঁতে লুটি আছে। বাকী অসমত যিমান শ্বেয়াৰ হোল্ডাৰ আছে কাকো কিন্তু আজিলৈকে দিয়া নাই। 5% দিম বুলি কৈ পেলাই সেয়াও দিয়া হোৱা নাই। দ্বিতীয়তে যিবিলাক শাখা আছিল, এই শাখাবিলাক সিহঁতে বন্ধ কৰি দিছে, এটা কাৰণে বন্ধ কৰিছে, যদি শাখাবিলাক খোলা থাকে তাত শ্বেয়াৰৰ যিটো বেনিফিট ডিভিডেণ্ড দিব লগা হ'ব পাৰে, সেইকাৰণে শ্বেয়াৰৰ এই শাখাবিলাক বন্ধ কৰি ৰাজেন দাসৰ খেয়াল খুচি মতে যি খুচি তাকেই কৰি আছে। এতিয়া আমি আচৰিত হৈছো, এটা মণ্ডলে 10,000 টকা ঘোষ খালে এৰেষ্ট কৰে, এটা পুলিচে 5,000 টকা ঘোষ খালে এৰেষ্ট কৰে। ইয়াৰ ক্ষেত্ৰত আজি ইউনিয়ন কোঅপাৰেটিভ বেংকৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ পিছতো বিজেপি চৰকাৰখনে তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গতিকে এই ভাবিবলৈ বাধ্য হৈছো তেওঁলোকৰ লগত চৰকাৰৰ কোনোবা বিষয়ববীয়া নিশ্চয় জড়িত আছে। মই ইয়াৰ দ্বাৰাই পুনৰবাৰ যিখিনি শ্বেয়াৰ হোল্ডাৰ আছে বা আপোনালোকক অনুৰোধ জনাইছো, চৰকাৰে এই বিষয়ে সজাগ হওক। আকৌ কৈছো, মণ্ডলে 10,000, পুলিচে 5,000 খালে যদি কাৰায়ত্ব কৰিব পাৰে, ইউনিয়ন কোঅপাৰেটিভ বেংকৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ পিছত তেওঁলোকক কিয় এৰেষ্ট কৰা নাই? যদি কোনো চৰকাৰী বিষয়া তেওঁলোকৰ লগত জড়িত আছে, সেইসকল বিষয়াকো উচিত শাস্তি দিব লাগে। আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা? শোণিতপুৰ, ঢেকীয়াজুলি। মোৰ নাম দীপক তালুকদাৰ। মই 2001 চন মানলৈকে এই কোঅপাৰেটিভ বেংকতে কাম কৰি আছিলো। তাৰপিছত শ্বেয়াৰ হোল্ডাৰ নে ডিপজিটৰ? মই ডিপজিটৰ প্লাছ মই এজন ষ্টাফ। আচলতে মই এই ৰাজেন দাসৰ ব্যক্তিগত শত্ৰুতাৰ আক্ৰোশ হৈ পেলাই মই মোৰ কাম বাদ দিছিলো, আৰু সেই মই বাদ দিয়াৰ পিছত তাক কোনোবা আজিলৈকে সেই ব্ৰাঞ্চটো খুলিব তেওঁ নোৱাৰিলে, কিন্তু তাত মোৰ দিনে জমা থকা টকাখিনি উলিওৱাৰ বাবে বহুত চেষ্টা কৰি আছে। এতিয়া ইয়াৰ পৰা চৰকাৰেও যাতে এইবোৰ চকু দিয়ে। ধন্যবাদ।